ইফালে অগপৰ দিগদৰ্শন বৈঠকৰ আজি দ্বিতীয়টো দিন আমি ইতিমধ্যে জনাইছো যে হোটেল এনি এডিশনত ৰুদ্ধদাৰ বৈঠক অগপৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বৈঠকত দলৰ সাংগঠনিক স্থিতি নিৰ্বাচনৰ মিত্ৰতা প্ৰসংগটো আলোচনা কৰা হৈছে উপস্থিত আছে সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত দলটোৰ আন বিধায়ক তথা নেতাসকল শীৰ্ষ নেতাসকল উপস্থিত আছে আমি জনাইছো অগপৰ ইতিহাসত এয়া এক বৃহৎ চিন্তন বৈঠক বুলি খুদ অগপৰ নেতাসকলেহে কৈছে বৃহৎ চিন্তন বৈঠক বুলি অগপৰ কৰ্মী বা সাধাৰণ ৰাইজে মানি লয় নলয় সেইটো বেলেগ কথা কিন্তু অগপৰ নেতাসকলে অতুল কেশৱজ্যোতিয়ে কৈছে যে এয়া হৈছে অগপৰ ইতিহাসত এক বৃহৎ চিন্তন বৈঠক পোনপটীয়া সম্প্ৰচাৰত গৈছো মাধৱ উপস্থিত আছে আমাৰ সাংবাদিক মাধৱ আপোনাৰ ওচৰলৈ আহিছো অগপই কৈছে এয়া তেওঁলোকৰ বৃহৎ চিন্তন বৈঠক লগতে আজি অতুল বৰাই আৰু এটা কথা কৈছিল তেওঁ কৈছে যে এতিয়াৰ পৰা দলটো সিৰিয়াছ হ'ব তাৰ মানে ইয়াৰ আগলৈকে সিৰিয়াছ নাছিল নেকি জোৰপুৰি হাত পালেহি বিজেপিৰ বুকুচাত উঠি জোৰপুৰি হাত পালেহি এতিয়া আৰু সিৰিয়াছ বৈঠক নেকি এয়া তেওঁলোকৰ কি সবিশেষ তথ্য আছে সিৰিয়াছ হ'ব নেকি আজি খুদ সভাপতিগৰাকীৰ যি মন্তব্য সেই মন্তব্যই আচলতে বহু কথা পোহৰলৈ অনা পৰিলক্ষিত হৈছে মাজত মাত্ৰ আৰু 7 মাহ বাকী 26ৰ যি নিৰ্বাচন সেই নিৰ্বাচনলৈ কিন্তু এই বিগত সময়খিনিত অগপৰ যি অস্তিত্ব সেই অগপৰ অস্তিত্বক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিলে আজিৰ তাৰিখতো সামাজিক মাধ্যমত ব্যাপকভাৱে আচলতে সমালোচিত হৈ আছে অগপ দলটো কিয়নো গেৰুৱা দলৰ বুকুচাত উঠি বা নেগুৰত ধৰি যি ধৰণে এটা আঞ্চলিকতাবাদী দল নিঃশেষ হোৱাৰ পথত গৈ আছিলে সেই লৈ কিন্তু সকলোৱে বিৰূপ মন্তব্য ইতিমধ্যে কৰি আছিলে কিন্তু তাৰ পিছত আজি আৰু কালিৰ দিনটোৰ যদি কথা কওঁ কালিৰ দিনটোত 12 ঘণ্টাকৈ আচলতে এনেধৰণৰ ৰুদ্ধদাৰ বৈঠক বহিছিল জোৰাবাটৰ সমীপৰ যিখন ৰিজৰ্ট সেই ৰিজৰ্টত আৰু আজিৰ তাৰিখতো এই মুহূৰ্ততো এতিয়ালৈকে 7 ঘণ্টা হৈ গৈছে আৰু ৰুদ্ধদাৰ বৈঠক চলি আছে প্ৰতিখন জিলাৰে সভাপতিসকলক মতা হৈছে তাৰ সমান্তৰালকৈ যিসমূহ ভাতৃ সংগঠন আছে অগপৰ তেওঁলোক আহিছে ভগ্নী সংগঠনৰ নেতাকৰ্মীসকল আহিছে আৰু বিশেষকৈ কিছু সময় পূৰ্বে যিহেতু অগপৰ খুদ সভাপতিগৰাকীয়ে আমি কৈছোঁ এইটো যিটো মূল হল সেই হলটোতে এই মুহূৰ্তত এই যি তেওঁলোকৰ চিন্তন বৈঠক বা তেওঁলোকৰ যি দিগ দৰ্শন যি বৈঠক দুদিনীয়াকৈ চলি আছে সেই তাতেই আচলতে কালি 12 ঘণ্টা আৰু এই মুহূৰ্ততে দেখিছে অতুল বৰা যি সভাপতি ইতিমধ্যে ওলাই অহা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ এই আচলতে কিমান সময়লৈকে আচলতে আজিৰ এই বৈঠক চলে সেই কথা কিন্তু এই মুহূৰ্তত আচলতে নিশ্চয়তা নাই হয়তো নিশাৰ ভাগলৈকে নিশা 12 বা 11 বজালৈকে চলিব পাৰে কিন্তু আচলতে ভিতৰত তেওঁলোকৰ কি এনেধৰণৰ আচলতে সিৰিয়াছ মেটাৰ লৈ পেলাই যিটো খুদ সভাপতিগৰাকীয়ে কৈছে যে এতিয়াৰ পৰা অগপ সিৰিয়াছ হ'ব গতিকে কি ধৰণৰ আচলতে তেওঁলোকে এই যি চিন্তন বৈঠক সেই বৈঠকত আলোচনা কৰিছে সেয়া নিশ্চিত নহয় যদিও 26ৰ যি নিৰ্বাচন সেই 26ৰ নিৰ্বাচনৰ বাবে আচলতে তেওঁলোকে যি ৰণকৌশল সেই ৰণকৌশল আৰু হয়তো বিগত সময়খিনিত আচলতে অগপ দলে যিসমূহ ভুল কৰি আহিলে সেই ভুলখিনিৰ তেওঁলোকে নিশ্চয় পৰ্যালোচনা কৰিব তেনেধৰণৰ মিটিং বা সভা তেওঁলোকৰ পূৰ্বেও বহুত হৈছিল কিন্তু এইবাৰ এই মাত্ৰ 7 মাহ থকা সময়ত কি কাৰণত আচলতে এনেধৰণে দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি এনেধৰণৰ তেওঁলোকৰ দিগদৰ্শন বৈঠক অনুষ্ঠিত কৰিছে সেই লৈ কিন্তু এই মুহূৰ্তত বৃহৎ প্ৰশ্নৰ উদ্বেগ হৈছে আৰু এটা কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে কিছু সংবাদ মাধ্যমৰ পৰা কিন্তু তেওঁলোক আঁতৰি থকা পৰিলক্ষিত হৈছে আৰু সংবাদ মাধ্যমত তেওঁলোকৰ যিসমূহ ভিতৰত আলোচনা হৈছে সেইসমূহ তেওঁলোকে কোৱাৰ পৰা বিৰত আছে বা সকলো কথা ক'ব নোৱাৰিম বুলিও কৈছে গতিকে 26ৰ নিৰ্বাচনৰ বাবে আচলতে তেওঁলোকৰ নতুন কিবা ৰাজনৈতিক সমীকৰণ হ'ব নেকি সেই লৈ কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে যিহেতু বিজেপিৰ সৈতে দলটো মিত্ৰতাত আছে কিন্তু সেই বিগ বাদাৰ বিজেপিৰ লগত থকাৰ বাবে যেহেতু সমালোচিত হৈছে গতিকে 26ৰ নিৰ্বাচনত বিকল্প কিবা তেওঁলোকে মিত্ৰতাৰ ক্ষেত্ৰত চিন্তা কৰিব পাৰে নেকি সেই দিশসমূহ কিন্তু এই আজিৰ যি আলোচনা সেই আলোচনাই কিন্তু প্ৰকট কৰি তোলা পৰিলক্ষিত হৈছে যদিও তেওঁলোকে স্পষ্টকৈ আজিৰ এই বৈঠকৰ যিসমূহ কথা সেই বৈঠকৰ কথাসমূহ তেওঁলোকে স্পষ্ট কৰা নাই কিন্তু তথাপিও বিগত সময়খিনিত দেখা পোৱা গৈছিল যে অগপ আৰু বিজেপিৰ যি মিত্ৰতা সেই মিত্ৰতাৰ সময়ত কিন্তু এটা কথা যদি আমি কওঁ যে যিসমূহ সমষ্টি সেই সমষ্টিৰ যি ভাগ বতৰুৱা সেই ভাগ বতৰুৱাৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকৰ মাজত যথেষ্ট যিসমূহ নেতাকৰ্মী আছিলে সেই নেতাকৰ্মীসকলৰ মাজত কিন্তু বিভিন্ন সময়ত সমালোচিত হৈছিল গতিকে তেনে ক্ষেত্ৰত যিসমূহ আচলতে বিজেপিৰ সৈতে সমষ্টি ভাগ বতৰা পূৰ্বৰ সময়খিনিত কৰিছিলে সেই ক্ষেত্ৰত এইবাৰৰ 26ৰ নিৰ্বাচনত সেই সমষ্টিসমূহ পুনৰ অগপই দাবী কৰিব পাৰে নেকি বা যি মিত্ৰতাৰ ক্ষেত্ৰত যি ভাগ বতৰা হয় সমষ্টিৰ ভাগ বতৰা হয় সেই ক্ষেত্ৰত আচলতে অগপই কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিব সেইসমূহ দিশকে আচলতে মূল উপজীব্য হিচাপে এই কালিৰে পৰা যি তেওঁলোকৰ
তেওঁলোকৰ দিগদৰ্শন যি বৈঠক সেই বৈঠক দুদিনীয়াকৈ যিহেতু হৈ আছে আজি দ্বিতীয় দিনটোতো সেই তেনেধৰণৰ আলোচনাৰ ভিতৰত হৈছে কিন্তু কোনো কাৰণতে আচলতে সংবাদ মাধ্যমৰ সন্মুখত কোনেও মুখ খুলিবলৈ এই মুহূৰ্তটো তেওঁলোকে চেষ্টা কৰা নাই বা নকৰিবও আৰু ইতিমধ্যে তেওঁলোকে কৈছে যে আমি খুব এটা ঐতিহাসিক সিদ্ধান্ত ল'বলৈ আমি গৈ আছোঁ বুলি কৈছে আৰু অসম গণ পৰিষদৰ জন্মৰ পিছতে আচলতে এনেধৰণৰ যি দিগদৰ্শনৰ কথা তেওঁলোকে কৈছে দিগদৰ্শন যি বৈঠকৰ কথা কৈছে এয়া এক ঐতিহাসিক বুলি তেওঁলোকে প্ৰতিজনেই তেওঁলোকে বক্তব্য ৰখা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ সভাপতিজনৰ যি বক্তব্য সেই সভাপতিজনৰ বক্তব্যত এটা কথা স্পষ্ট হৈছে যে আমি চিৰিয়াছ হৈছোঁ আৰু সেই বিষয়টোৱে আচলতে এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে যে ইয়াৰ পূৰ্বৰ যিখিনি সময় আমি যদি চাওঁ যে দুটাকৈ কাৰ্যকালৰ বাবে অসম গণ পৰিষদ যিটো এক শক্তিশালী অসমৰ ৰাজনৈতিক দল আঞ্চলিকতাবাদী ৰাজনৈতিক দল দুটাকৈ কাৰ্যকালৰ বাবে দিছপুৰ দখল কৰিছিল সেই ৰাজনৈতিক দলটোৰ ধন্যবাদ জনাইছোঁ মাধৱ আপুনি মুহূৰ্তত এইখিনি তথ্য আগবঢ়োৱাৰ বাবে আৰু পৰৱৰ্তী সময়ত যদি কোনো তথ্য আহে লগে লগে আপুনি আমাক জনাব আমি আমাৰ দৰ্শকসকলক জনাম